আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম ফুটবল সন্থাৰ আমন্ত্ৰণক্ৰমে ঢকুৱাখানা জিলা ক্ৰীড়া সন্থা আৰু ধেমাজি জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত চিলাপথাৰ ক্ৰীড়া সন্থাৰ আতিথ্যত 21 জানুৱাৰী তাৰিখৰ পৰা 79তম সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ আছিল আৰু আহি আমি শেষৰখন খেলত কাইলৈ দেখা পাম কাইলৈ খেলখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পূৰ্বৰ বিজয়ী সাৰ্ভিসেছ আৰু যোৱাবাৰ ৰানাৰ্ছ আপ কেৰালা ৰাজ্যিক ফুটবল একাদশে ইতিমধ্যে আমি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছোঁ অলপ দেৰি আগতে আমাৰ PMPC হৈ গ'ল আপোনালোকে তাত উপস্থিত আছিলে কালিলৈ ইতিমধ্যে দুইটা দলে আপোনালোকক তেখেতলোকৰ কালিলৈ খেলৰ সম্পৰ্কত অৱগত কৰিলে আৰু মই আপোনালোকৰ মাধ্যমেদি অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজক তথা ঢকুৱাখানাবাসী ধেমাজিবাসী লখিমপুৰবাসী ডিব্ৰুগড়বাসী ওচৰ পাজৰে যিখন আমাৰ জিলা আছে সকলোকে আমি কালিলৈ খেল উপভোগ কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে এইকেইটা দিন আমাৰ খেলখনৰ প্ৰচাৰৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰিলে তাৰ বাবে আমি সদায় আপোনালোকৰ ওচৰত চিৰঋণী হৈ থাকিম অসম ফুটবল সন্থা আৰু অনাগত দিনতো আপোনালোকৰ পৰা এনেদৰে সহযোগিতা আমি আশা কৰিম আৰু বিশেষকৈ এটা কথা অতি গৌৰৱেৰে কওঁ যে এসময়ত মাতমৰা বুলি ক'লে বানে বিধ্বস্ত মাতমৰা সকলোৱে জানে অসমৰ ৰাইজে জানে ভাৰতবৰ্ষও জানে যে মাতমৰা এটা বানে বিধ্বস্ত অঞ্চল আছিল আৰু সেই মাতমৰাত সন্তোষ ট্ৰফিৰ দৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ এখন আটাইতকৈ শ্ৰেষ্ঠ তথা মৰ্যাদাপূৰ্ণ খেলৰ মূল ৰাউণ্ডটো অনুষ্ঠিত হ'ল তাত ঢকুৱাখানাবাসী লখিমপুৰবাসী ধেমাজিবাসী ৰাইজৰ যি স্বতঃস্ফূৰ্ত সহযোগিতা আৰু বিশেষকৈ এই মাতমৰাবাসী তথা ঢকুৱাখানাবাসী ৰাইজৰ যিটো সহযোগিতা আমি সদায় স্বীকাৰ কৰিম আৰু যাতে অনাগত দিনতো আমি এইটো স্থানত এই প্ৰতিযোগিতাৰ জৰিয়তে যাতে আমি এটা ফুটবল বিপ্লৱৰ সূচনা কৰিব পাৰোঁ তাকে আমি আশা কৰিম আৰু বিশেষকৈ এই খেলখন অনাৰ ক্ষেত্ৰত অসম ফুটবল সন্থাৰ সন্মানীয় সভাপতি তথা আপোনালোকৰ ঢকুৱাখানাৰ স্থানীয় বিধায়ক নৱকুমাৰ দলে যিটো তৎপৰতা আৰু বিশেষকৈ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাদেৱৰ ধেমাজি বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডাক্তৰ অনুজ পেগু আৰু জোনাই সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগুৰ ডাঙৰীয়াৰ যিটো তেখেতলোকৰ আগ্ৰহ আৰু তেখেতলোকৰ আগ্ৰহে আচলতে আমাক উৎসাহিত কৰিলে আমি আশা কৰিম যে অনাগত দিনত এনেদৰে প্ৰতিযোগিতাই আমাৰ বিশেষকৈ অসমৰ উত্তৰ পাৰৰ ফুটবল প্ৰতিভাসমূহ যাতে আকৰ্ষিত হয় তেখেতলোক উৎসাহিত হয় তেখেতলোকে যাতে ৰাষ্ট্ৰ তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত মানচিত্ৰত তেখেতলোকৰ নাম খোদিত কৰিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা